গাইজ গুড নিউজ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা আছে মই আপোনালোকক জনাই আছো সোনকালে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব গিতে নিউজটো কথা গম পাব তাৰ বাহিৰেও আপোনালোকক আজি মই মানে কি ৰিটেনৰ কথা অলপ কম বুলি আছো ৰিটেনত মানে কেনেকুৱা ধৰণৰ কি আহে আপোনালোকে বহুতে চিন্তা কৰি আছে ৰিটেনৰ কথা লৈ কাৰণ আপোনালোকে মেথছটো মেইন ন মেথছটো কথা চিন্তা কৰি আছে মেথছটো মানে পাৰিম নে নোৱাৰিম কেনেকুৱা আহে হাৰ্ড আহে বহুতে সুধি আছে মেথছত ত্ৰিকোণমিতি আহে নেকি কিন্তু ত্ৰিকোণমিতি নাহে কাৰণ মেথছত আপোনালোকৰ বহুত ইজি কুৱেশ্যন আহে আপোনালোকে যিমান ভাবি আছে তেনেকুৱা হাৰ্ড নাহে কাৰণ এইটো OMR চিটৰ পেপাৰ আপোনালোকৰ এইটো OMR চিটৰ পেপাৰ আপোনালোক সকলোৱে হয়তো গম পায় কাৰণ আপোনাৰ 30 মাৰ্কৰ পেপাৰ আপোনালোকৰ মেথছ এনেকুৱা টাইপৰ আহে আপোনালোকৰ মানে শৰ্ট মেথছ যিটো আপোনালোকে ক্যালকুলেশন কৰিলে এখন বহি মানে গিতে পাতটো ফুল নহয় আৰু এনে জাস্ট অকমান মানে ক্যালকুলেশন কৰিলে যিটো মানে এনসাৰ ওলাই যায় আপোনালোকে বহুতে ভাবি আছে মেথছ বহুত মানে টান আহিব নি মেথছৰ মই কলো নহয় আপোনালোকে সৰু মেথছ চাই যাব কাৰণ মেথছ এনেকুৱা টান নাহে যে আপোনালোকে এটা মেথছ কৰোতে এখন এটা পাত ফুল হৈ যায় বা কিবা হৈ যায় তেনেকুৱা মেথছ নাহে আপোনালোকৰ মেথছ আহে অনুপাতটো কথা আপোনালোকে সকলোৱে জানে অনুপাত আহে আৰু বাকি তেনেকুৱা অনুপাতৰ বিষয় মানে এনেকুৱা সৰু মেথছ যিটো মানে আপোনালোকে লগতে কৰিব পাৰে আৰু তেনেকুৱা টাইপৰ আৰু আপোনালোকে বেছি মেথছ হাৰ্ড নাচালেও হ'ব বুলি কৈছো আৰু চালাটো ভালেই কাৰণ আপোনালোকে মই কোৱা কথাটো যে হ'ব এটো নহয় 100% কাৰণ আগতে মই যিখিনি পেপাৰ মানে দিছো বা এক্সাম দিছো এইখিনি ক্ষেত্ৰত গম পাইছো মানে আপোনালোকৰ এক্সামটো 3 ঘণ্টা হয় তাতে আপোনালোকৰ পেপাৰ সেপাৰটো পৰীক্ষাত বহা সময়ত এনেকুৱা ইমান ডাঙৰ পেপাৰ নিদিয়ে যে আপোনালোকে ইতে এক্সামটো দিউতে যে এখন পেপাৰ ফুল হোৱাৰ পিছত আকৌ পেপাৰ লৈ থাকিব বা হেৰি কৰিব হেতু কাৰণে আপোনালোকৰ মেথছ ইমান টানুনি দিয়ে হেতু গম পায় জুনে প্ৰশ্ন কাটে মেথছৰ ইমান হাৰ্ড কুৱেশ্যন নেকাটে আপোনালোকে সৰু মেথছ চাই যাব আৰু বাকি জিকে সিকেটন কলুৱে কথা কেনেকুৱা ধৰণে পঢ়িব লাগে কি কৰিব লাগে আৰু আপোনালোকৰ কাৰণে বহুত ভাল খবৰ এটা আহিছে ট্ৰান্সফাৰৰ কথা বহুতে সুধি থাকে কাৰণ বহুতে ভাবে কি এতিয়া ঘৰত মানে কি অকলখৰীয়া লৰা থাকে বা তেনেকুৱা বহুত কিবা থাকে বা কিছুমান প্ৰবলেম থাকে মাক বাপেকৰ বেমাৰ থাকে সো ট্ৰান্সফাৰৰ ক্ষেত্ৰত এতিয়া আমাৰ সিএম ছাৰে এটা কথা ক'লে যে ট্ৰান্সফাৰটো আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ যিটো মানে আপোনালোকৰ আপোনাৰ ধৰিলো এখন ডিস্ট্ৰিক্টতো এটা আছে আপোনালোকৰ ডিস্ট্ৰিক্টৰ না হেখন ডিস্ট্ৰিক্টতো এটা মানে আপোনালোকৰ ডিস্ট্ৰিক্ট আছে দুইটা মিউচুৱেল মানে মিলাই কৰি আপোনালোকে দুইটাই মানে নিজৰ হোম ডিস্ট্ৰিক্টত মানে ট্ৰান্সফাৰ ল'ব পাৰে সো আপোনালোকে যদি বিশ্বাস হোৱা নাই মই এই ভিডিওটো দিছো চাই লওক আপোনালোকে আৰু লগতে মই এডমিট কাৰ্ডো আপোনালোকৰ গুড নিউজ আছে আপোনালোকে গুড নিউজটো চাই লওক গুড নিউজটো চাব এটো ভিডিও চাই লোৱাৰ পিছত গুড নিউজটো চাব ইম্পৰ্টেন্ট হেতু যে আৰক্ষীটো কোনোবা এজন লৰা সিলচৰ বেটেলিয়নত আছে এজন লৰা গুৱাহাটীৰ বেটেলিয়নত আছে গুৱাহাটী লৰাজনে যদি সিলচৰত যাব খুজে সিলচৰ লৰাজন গুৱাহাটীত আহিব খুজে নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি হেতু কৰি দিব ভিডিওটো চালে নহয় সিএম ছাৰে কোৱা পিছত আপোনালোকে গম পালে এটা ট্ৰান্সফাৰৰ ক্ষেত্ৰত কেনেকুৱা হ'ব অনলাইন পোৰ্টেল খুলিব বা কিবা কৰিব আপোনালোকে ইমান ঘৰত ওচৰত যোৱাটো মানে চাকৰি পোৱাৰ পিছত ঘৰত ওচৰত যোৱাটো ইমান চিন্তা কৰিব নালাগে যেতিয়ালৈকে হেমন্ত ছাৰ আছে তেতিয়ালৈকে আপোনালোকৰ মানে ট্ৰান্সফাৰৰ ক্ষেত্ৰত কিবা কিবি ওলাই থাকিব সোনকালে আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব বেছি দিন নহয় এবছৰ 1.5 বছৰমানৰ ভিতৰতে আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব নিজে এপ্লাই কৰি আৰু তাৰ বাহিৰে এডমিটৰ কথা কম কালি মানে কি আমাৰ যোনখন গ্ৰাউণ্ডৰ কথা কৈছিলো গ্ৰাউণ্ডখন চাবলৈ আমাৰ এসপি ছাৰ আহি পেনে গ্ৰাউণ্ড ভিজিট কৰি ইন্টাৰভিউ পাতিবৰ কাৰণে মানে গ্ৰাউণ্ডৰ মানে সব হেবিলাক হেৰিবিলাক কৰি থৈ গৈছে আৰু তাৰ বাহিৰে আপোনালোকক কৈছো মানে কি হয়তো ইন্টাৰভিউ 3 অক্টোবৰৰ কথা কৈ আছে হয়তো ইন্টাৰভিউটো সোনকালে হৈ যাব পাৰে কোনো গ্যাৰান্টি দিব নোৱাৰা নিচিনা হৈছে যেটো ষ্টাইলত মানে কাম চলিছে এতিয়া বৰ্তমান মই আপোনালোকক হয়তো মই কৈছো গ্ৰাউণ্ডৰ কাম মানে চলা লগে মই আপোনালোকক ভিডিও এটা দিম কৈছো আগতেও কৈছো আপোনালোকে নিশ্চয় গম পায় আৰু এসপি ছাৰে কালি চাই গৈছে আপোনালোকক কলুৱে কথাটো সো নেভাবিব যে 3 অক্টোবৰতে যে ৰানিং হ'ব কি হ'ব কাৰণ আপোনালোকে হাৰ্ড প্ৰেক্টিছ কৰি থাকক কাৰণ কোনো গ্যাৰান্টি দিব নোৱাৰা কথা আছে কাৰণ যেটো ষ্টাইলত মানে কামটো চলিছে আপোনালোকৰ হয়তো অক্টোবৰ নহয় আগষ্ট ছেপ্টেম্বৰ মানতে হৈ যোৱা চান্স থাকিবও পাৰে মোৰ ফালৰ পৰা আৰু সেইকাৰণে কৈছো আপোনালোকে ইমান দিন আছে বুলি নেভাবিব ৰিটেন ফিজিক্যাল ৰিটেন দুইটা প্ৰেক্টিছ কৰি যাওক কাৰণ মানে বহুত ফাষ্ট কাম চলিছে আপোনালোক অক্টোবৰৰ কথা কৈছে না অক্টোবৰ হয়তো আগতো হৈ যাব পাৰে কোনো গ্যাৰান্টি নোহোৱা ধৰণৰ কথা হৈ গৈছে জানে মানে যেটো ষ্টাইলত ফাষ্ট কাম চলিছে এটো কাৰণে কৈছো প্ৰিপাৰেচন তাগৰা ৰাখো মোৰ সাবস্ক্ৰাইবাৰ যোনখিনি আছে প্ৰিপাৰেচন তাগৰা ৰাখো আৰু পুৰা মানে ফুল এনাৰ্জিত থাকক বেয়া বস্তু নাখাব কাৰণ বেয়া বস্তু খালে এনাৰ্জিটো নাইকিয়া যাব চাকৰিটো পোৱাৰ পিছত বেয়া বস্তু খাই থাকক কিমান খাই লাগে কিন্তু এতিয়া বৰ্তমান মুহূৰ্তত যিকন টাইম আছে আপোনালোকে এনে মিছামিছি এবিলাক বেয়া বস্তু খাই কৰি টাইমকন ওয়েষ্ট নকৰিব আৰু পঢ়া-শুনাত ধ্যান দিয়ক কাৰণ এই 3 মাহ যদি আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰে আপোনালোকৰ লাইফটো বহুত এটা মানে গ্ৰো কৰিব আৰু লগতে আপোনালোকৰ ফ্যামিলি মেম্বাৰ বিলাকো খুশ হ'ব আৰু জানে আৰু মই কৈছো আগতে পাৰ্টি খাব আহিব মানুহ কেনেকুৱা এটা ফিলিংছ হয় এটো আপোনালোকে নিশ্চয় গম পায় আৰু কোনে এতিয়া বৰ্তমান কেনেকুৱা প্ৰেক্টিছ কৰিছে কোত কিমান মাৰ্ক পাম বুলি ভাবিছে মোক কমেন্টত জনাব
আৰু লগতে মানে বহুতখিনি কথা ক'বলগীয়া আছে, ৰিটেনৰ কথা ক'বলগীয়া আছে, কিবা ক'বলগীয়া আছে। এতিয়া মই হয়তো বনাম লাহে ধীৰে ভিডিঅ'বিলাক বনাম। মই আপোনালোকে জানে মোৰ কালি নাইট ডিউটি আছিল। মই এতিয়া বৰ্তমান মানে এনেকৈ যিকোনো বস্তু বনাবলৈ এলাহ মানে কিয় লাগে, ডিউটিও কৰোঁ, তাৰ বাহিৰেও আপোনালোকৰ কাৰণেও মানে আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰোঁ। আৰু লগতে আৰু নিউ ভেকেঞ্চি কেতিয়া আহিব, নিউ ভেকেঞ্চি আপোনালোকৰ এইখিনি কমপ্লিট হোৱাৰ পিছত নেক্সট ইয়েৰ আপোনালোকৰ যোনখিনি এইখিনি কমপ্লিট হ'ব তাৰপিছত নিউ ভেকেঞ্চি ওলাব। আৰু বৰ্তমান আপোনালোকৰ এক্সামটো কেনেকুৱা হয় আপোনালোকে সকলোৱে গম পায়, কম্বাইন এক্সাম হয়। আপোনালোকে এবিট দিলে বা ইউবিট দিলে আপোনালোকৰ যোনটোত টানিব মানে সেইটোতহে যাব, কাৰণ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড প্ৰিফাৰেঞ্চৰ লগত ইমান মানে হেৰি নহয়। আপোনালোকে যোনটোত মানে বেছি মাৰ্ক বা টানা চান্স আছে সেইটোতহে যাব পাৰিব। আৰু কম্বাইন এক্সাম কেনেকুৱা হয় আপোনালোকে ভাবে কাটত বহুত যায়। কম্বাইন এক্সাম হোৱাৰ কাৰণে আপোনালোকৰ বহুতখিনি সুবিধা হয়, কাৰণ ইটোত নাপালে সিটোলৈ টানি লৈ যায়। সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে, বেছি কাট অফো নাযায় ৰিটেনৰ লাষ্টৰ মুহূৰ্তত, কাৰণ কম্বাইন হৈ যাব, গোটেই পষ্টখিনি মিলাই কৰি আপোনালোকক কাট অফ মাৰিব। চ' ইমানখিনিয়ে মোৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব। আৰু লগতে মোৰ ছাবস্ক্ৰাইবাৰখিনিও কৈছোঁ আপোনালোকে ধুনীয়া প্ৰেক্টিছ কৰি থাকক, আৰু এইবাৰ চাকৰি পাব লাগিব। চাকৰি পালে মোক মিঠাই খোৱাব বুলি মোৰ বিশ্বাস আছে। চ' ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।